নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। CISF কনষ্টেবল ফায়াৰ ৰিক্ৰুইটমেণ্ট 2024 1130টা ভেকেঞ্চি আহিছে। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF লাষ্ট ডেট হ'ল অনলাইন কৰা 30 তাৰিখ 9/2024। Central Industrial Security Force CISF has released an advertisement for the requirement of 1130 constable fire male vacancy in Central Industrial Security Force. Interested and eligible candidates may apply. মানে 1130টা constable fire male vacancy আহিছে at CISF constable fire requirement 2024. Name of the post constable বা fireman male. পোষ্ট আহিছে 1130টা state wise vacancy. The state wise vacancies detail are under S. টা পোষ্ট উত্তৰাখণ্ডত আছে 5টা পোষ্ট, ৰাজস্থানত আছে 37টা পোষ্ট, বিহাৰত আছে 59টা পোষ্ট, ছত্তীশগড়ত নাই, দিল্লীত 9টা, হাৰিয়ানাত 14টা, তাৰপিছত ছত্তীশগড়ত 55টা, মধ্যপ্ৰদেশত 56টা, ঝাৰখণ্ডত 47টা, পাঞ্জাৱত 15টা, গুজৰাটত 32টা, গোৱাত 1টা, হিমাচল প্ৰদেশত 4টা, জম্মু এণ্ড কাশ্মীৰত 65টা, কৰ্ণাটকত 33টা, কেৰেলাত 37টা, লাডাখত 1টা, মহাৰাষ্ট্ৰত 72টা পোষ্ট আছে, মণিপুৰত আছে 16টা পোষ্ট, মেঘালয়ত আছে 22টা পোষ্ট, মিজোৰামত আছে 8টা পোষ্ট, নাগালেণ্ডত 15টা পোষ্ট আছে, ওড়িশাত আছে 64টা, পুডুচেৰীত আছে 1টা, তামিলনাডুত আছে 39টা। এইবোৰ বাদ দিয়ক। অৰুণাচল প্ৰদেশত আছে 15টা পোষ্ট আছে আৰু অসমত আমাৰ হাইষ্ট পোষ্ট আছে 164টা 164টা পোষ্ট আছে। আৰু পে লেভেল 3 দিব 21,700 পৰা 69,100 টকাৰ ভিতৰত। ভালে আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ CISF কনষ্টেবল ফায়াৰ ৰিকুৱাৰমেণ্ট কি এলিজিবল হ'ব লাগিব? নেশ্যনেলিটি চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি মেল ইণ্ডিয়ান। এজ লিমিট কেণ্ডিডেটছ এজ মাষ্ট বি 18 বছৰ বা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত এজ ৰিলেক্সেশ্যন SC SC 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC 3 বছৰ এজ ৰিলেক্সেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন the candidates must have passed 12 class or equivalent from a recognized board. 12 পাছ মানে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লেই হৈ গ'ল। তাৰপিছত এপ্লিকেশ্যন ফিজ SC বা ST কোনো এপ্লিকেশ্যন ফিজ নাই, এক্স ছাৰ্ভিচমেনৰ কোনো এপ্লিকেশ্যন ফিজ নাই। অদাৰ্ছ মানে জেনেৰেল OBC MOBC এইবোৰৰ ফিজ হ'ব 100 টকা। এপ্লিকেশ্যন ফিজ 100 টকা। মোড অফ পে'মেণ্টটো বেংকিং, নেট বেংকিং, ডেবিট কাৰ্ড অনলাইনতে কৰিব পাৰিব। কেনেকৈ অনলাইন কৰিব লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত। ইম্পৰ্টেণ্ট ডেটছ অফ CISF কনষ্টেবল ভেকেঞ্চি 2024। ষ্টাৰ্টিং ডেটটো হৈছে 31 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেট হ'ব 30 ছেপ্টেম্বৰ 2024। আৰু যদি ভিডিঅ'টো ইমানখিনিলৈ চাই আছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা, কিবা যদি ভুল হৈছে মোৰ তেনেহ'লে কমেণ্ট এটা কৰি শুধৰাই দিব। ধন্যবাদ। জয় অসম।